অসম সাহিত্য সভাৰ ফলাফল ঘোষণা। অসম সাহিত্য সভাৰ বসন্ত কুমাৰ গোস্বামী সভাপতি নিৰ্বাচিত, উপসভাপতি পদত পদুম ৰাজখোৱা। অসম সাহিত্য সভাৰ সভাপতি, উপসভাপতি, প্ৰধান সম্পাদকৰ নিৰ্বাচনৰ আজি দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাকক্ষত ভোট গণনা অনুষ্ঠিত হয়। ভোট গণনাত অসম সাহিত্য সভাৰ সভাপতি পদৰ প্ৰাৰ্থী বসন্ত কুমাৰ গোস্বামীয়ে 403টা ভোট পাই অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হয়। আনহাতে উপেন্দ্ৰ ৰাভা হাকাচামে 325টা ভোট পাবলৈ সক্ষম হয়। আনহাতে উপসভাপতি পদত পদুম ৰাজখোৱাই ভোট 389টা পাই জয়ী হয়। বিপিন কলিতাই 243টা, চহিৰ ভূঞাই 99টা ভোট পাবলৈ সক্ষম হয়। আমিনগাঁৱৰ পৰা গোবিন্দ দাসৰ ৰিপৰ্ট, পি সংবাদ। স্থান ইতিমধ্যে অতিক্ৰম কৰিছোঁ বুলি আমাৰ শুভাকাংক্ষীসকলে কৈছে। গতিকে ভাবিছোঁ যে ফলাফল যেতিয়া ঘোষণা হ'ব সেই ফলাফল আমাৰ ফালে নিশ্চয় ঘোষণা হ'ব। 380টা ভোট পাইছে আপুনি? এতিয়ালৈকে 380 পাৰ হৈছে, 380টা ভোট পাৰ হৈছে। 735টামান ভোট গণনা হ'ব। এগৰাকী প্ৰাৰ্থীয়ে 100তকৈ অধিক ভোট পাইছে, আনগৰাকীয়ে 200। এতিয়া উপসভাপতি আপুনি এটা গধুৰ দায়িত্ব কেনেকৈ আগবঢ়াই লৈ যাব গোটেই কাৰ্যক্ৰমণিকা অসম সাহিত্য সভাৰ, যিহেতু আপুনি জড়িত হৈ আছিলে পূৰ্বৰে পৰা, এতিয়া আকৌ উপসভাপতি পদত আপুনি বিজয় হৈছে বুলি ক'ব পাৰি প্ৰায় নিশ্চিত। আচলতে ৰাইজৰ আস্থা আমি অটুট ৰাখিব লাগিব। অসম সাহিত্য সভাৰ বৰ্তমান সময়ত আমাৰ আটাইতকৈ ডাঙৰ যিটো কৰণীয় কাম সেইটো হ'ল এই নিৰ্বাচনৰ সময়ত যিটো এটা পৰিৱেশ সূচনা হ'ল, অসম সাহিত্য সভাৰ প্ৰতি ৰাইজৰ আস্থা বহুতৰে নোহোৱা হৈ গৈছে। আমি সেই আস্থা ঘূৰাই আনিবৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰিব লাগিব।